ধনুৰাশিৰ ব্যক্তিসকল 1 পৰা 10 আগষ্ট 2026 ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেয়া হঠাতে আগবাঢ়িব পাৰে। ধন লাভৰ নতুন সুযোগ, কৰ্মক্ষেত্ৰত ভাল খবৰ আৰু কিছুমানৰ বাবে প্ৰেম জীৱনতো আহিব পাৰে এটা বিশেষ খবৰ। কিন্তু এই 10 দিনত এটা ভুল সিদ্ধান্তই আপোনাক লাভক লোকচানলৈ সলনি কৰিব পাৰে। এই ভিডিঅ'টো শেষলৈকে চাওক কাৰণ মই ক'ম কোনটো দিন আটাইতকৈ আপোনাৰ বাবে শুভ হ'ব, ধন লাভৰ সম্ভাৱনা কেতিয়া আছে, কেনে সাৱধানতা ল'ব লাগিব আৰু এটা সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ধনুৰাশি 1 পৰা 10 আগষ্ট 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। ধনুৰাশিৰ ব্যক্তিসকল 1 পৰা 10 আগষ্ট 2026 এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখিবলৈ পোৱা যাব। বহুদিন ধৰি যি ধন বা পাবলগীয়া ৰৈ আছিল তাৰ এটা সৰু অংশ এই সময়ত লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু খৰচো একে সময়তে বাঢ়িব পাৰে। সেয়েহে আয় ব্যয়ৰ মাজত সামঞ্জস্য ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি ব্যৱসায় কৰে তেন্তে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, কাপোৰ, খাদ্য, কৃষি বা সৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল লাভৰ সংকেত পাব পাৰে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায়ত কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। চাকৰিয়ালসকলৰ বাবে এই সময়ত অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। কোনো ফ্ৰিলান্সৰ কাম, পাৰ্ট টাইম ইনকাম বা বোনাছৰ সম্ভাৱনাও দেখা যায়। কিন্তু লোভত পৰি অচিনাকি লোকৰ ইনভেষ্টৰ প্ৰস্তাৱ গ্ৰহণ নকৰিব। যিসকলে নতুনকৈ ইনভেষ্ট কৰাৰ কথা ভাবিছে তেওঁলোকে তৎক্ষণাত ডাঙৰ অংকৰ ধন লগোৱাটো আটাইতকৈ ভালদৰে চিন্তা ভাৱনা কৰি আগবাঢ়ক। সঠিক পৰিকল্পনা নকৰিলে লাভৰ সলনি লোকচান হ'ব পাৰে। পৰিয়ালৰ প্ৰয়োজনত কিছুমান ডাঙৰ খৰচ হ'ব পাৰে। ঘৰৰ মেৰামতি, চিকিৎসা বা শিক্ষাৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আগতীয়াকৈ বাজেট কৰি চলিলে আৰ্থিক প্ৰেছাৰ কমিব। এই সময়ছোৱাত কাৰোবাক ধাৰ দিওঁতে বা কাৰোবাৰ পৰা ধাৰ লওঁতে বিশেষ সাৱধান হ'ব। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। নিজৰ আৰ্থিক তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব। যদি ঘৰ, মাটি বা অন্য যান-বাহন কিনা বেচাৰ কথা পৰিকল্পনা কৰিছে তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত সিদ্ধান্ত লওক। খৰধৰ কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই 10 দিনত ধন আহিব, কিন্তু ধন ধৰি ৰাখিব পৰাটোৱেই হ'ব আটাইতকৈ ডাঙৰ সফলতা। বুদ্ধিমত্তাৰে খৰচ কৰক, অপ্ৰয়োজনীয় ঋণ এৰাই চলক আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত শৃংখলাবদ্ধ আৰ্থিক ব্যৱস্থাপনাই আগন্তুক মাহবোৰত অধিক লাভ কঢ়িয়াই আনিব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ধনুৰাশিৰ ব্যক্তিসকল 1 পৰা 10 আগষ্ট এই সময়ছোৱাত কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু নতুন দায়িত্ব দুয়োটাই আহিব পাৰে। আপোনাৰ পৰিশ্ৰমৰ মূল্য ক্ৰমান্বয়ে স্বীকৃতি পাব। কিন্তু সফলতা লাভ কৰিবলৈ ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাই বজাই ৰখাটো অতি প্ৰয়োজন। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি যি কামত আপুনি চেষ্টা কৰি আহিছে তাৰ ফলাফল দেখা দিব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ দায়িত্ব আপোনাৰ হাতত আহিব পাৰে। সেই সুযোগক ইতিবাচকভাৱে গ্ৰহণ কৰিলে আগলৈ পদোন্নতি বা দৰমহা বৃদ্ধিৰ পথ মুকলি হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা চাকৰিৰ খবৰ আহিব পাৰে। কিন্তু আবেদন কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক আৰু নিজৰ দক্ষতা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখক। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ সম্ভাৱনা আছে। কিন্তু অংশীদাৰীৰ সৈতে যোগাযোগ স্পষ্ট ৰাখক। ভুল বুজাবুজি আৰু খৰধৰ কৰি লোৱা সিদ্ধান্তই লাভৰ সলনি সমস্যাৰ সৃষ্টি কৰিব পাৰে। অফিচত সহকৰ্মীৰ সৈতে সৌজন্যতা বজাই ৰাখক। কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি গোপন পৰিকল্পনা প্ৰকাশ নকৰিব। নিজৰ কামেৰে নিজৰ যোগ্যতা প্ৰমাণ কৰক। অযথা তৰ্ক-বিতৰ্ক বা ৰাজনীতিত জড়িত হোৱাৰ পৰা আঁতৰি থাকক। যিসকল শিক্ষাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়ত একাগ্ৰতা বৃদ্ধি পাব। নিয়মিত অধ্যয়ন আৰু সময়মতে পুনৰাবৃত্তি কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক। মুঠতে 1 পৰা 10 আগষ্ট এই সময়ছোৱা কৰ্মজীৱনৰ বাবে উন্নতিৰ সংকেত কঢ়িয়াই আনিছে। সঠিক সিদ্ধান্ত, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস বজাই ৰাখিলে আপুনি নতুন সফলতাৰ দিশে আগবাঢ়িব পাৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশিৰ জাতক জাতিকাসকল 1 পৰা 10 আগষ্ট 2026 সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰ গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সময়ত সম্পৰ্কত সঁচা কথা, বিশ্বাস আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিলে বহু সমস্যাৰ সমাধান সহজে হ'ব।
যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাও আছে, কিন্তু খৰধৰ কৰি কোনো প্ৰতিশ্ৰুতি নিদিব। প্ৰথমতে মানুহজনক ভালদৰে চিনি লওক। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে। অহংকাৰ বা খং নিয়ন্ত্ৰণ কৰি শান্তভাৱে কথা পাতিলে সম্পৰ্ক পুনৰ মজবুত হ'ব। আপোনাৰ এটা মিঠা কথা বা এটা সৰু যত্নই সঙ্গীৰ মন জয় কৰিব পাৰে। বিবাহিত দম্পতীৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব অলপ বাঢ়িব পাৰে। একেলগে সিদ্ধান্ত লোৱা, ইজনে সিজনৰ মতামতক সন্মান কৰিলে ঘৰখনত শান্তি আৰু সুখ বজাই থাকিব। সঙ্গীৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজন। যদি আগতে কোনো ভুল বুজাবুজিৰ বাবে দূৰত্ব সৃষ্টি হৈছিল, তেন্তে এই সময়ত পুনৰ মিলনৰ সুযোগ আহিব পাৰে। কিন্তু অতীতৰ কথা বাৰে বাৰে উলিয়াই সম্পৰ্ক নষ্ট নকৰিব। এই 10 দিনত তৃতীয় কোনো ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কৰ বিশেষ সিদ্ধান্ত নল'ব। নিজৰ সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। বিশ্বাসেই এই সময়ত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে ধৈৰ্য, সঁচা কথা আৰু মৰমেৰে আগবাঢ়িলে 1 পৰা 10 আগষ্ট 2026 আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন অধিক সুন্দৰ আৰু স্থিৰ কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ধনুৰাশিৰ ব্যক্তিসকলৰ এই সময়ছোৱাত সাৱধানতা আৰু নিয়ম শৃংখলা বজাই ৰখাটো অতি প্ৰয়োজন। অত্যধিক কৰ্মব্যস্ততা, অনিয়মিত খাদ্যৰ অভ্যাস আৰু কম টোপনিৰ বাবে শৰীৰত ভাগৰ, দুৰ্বলতা আৰু মানসিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মিত বিশ্ৰাম লওক। যিসকল আগৰে পৰা জইণ্টৰ বিষ, পিঠিৰ বিষ, হজমৰ সমস্যা বা এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। সৰু সমস্যা বুলি অৱহেলা নকৰি প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। নিয়মীয়া ব্যায়াম, খোজকঢ়া আৰু যোগ অভ্যাসে আপোনাক অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। মানসিক স্বাস্থ্য এই সময়ত সমানে গুৰুত্বপূৰ্ণ। অযথা চিন্তা, খং বা নেতিবাচক কথাত মন নিদি ইতিবাচক চিন্তাধাৰা বজাই ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সৈতে সময় কটোৱা আৰু নিজৰ পচন্দৰ কাম কৰিলেও মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই সময়ত একাগ্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব আৰু কঠিন বিষয়সমূহ সহজে বুজি পোৱাৰ সুযোগ থাকিব। কিন্তু সফলতা লাভ কৰিবলৈ নিয়মীয়া অধ্যয়ন আৰু সময়মতে পুনৰাবৃত্তি কৰাটো অতি জৰুৰী। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে এই সময়ত নিজৰ আত্মবিশ্বাস বজাই ৰাখক। দৈনিক এটা নিৰ্দিষ্ট সময়সূচী অনুসৰি অধ্যয়ন কৰিলে ফল অধিক লাভ হ'ব। মুঠতে এই 10 দিনত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ ৰাখিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ভাল। নিজৰ শৰীৰ আৰু মন দুয়োটাৰ যত্ন লোৱাটো এই সময়ত আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ ভাগ্য ক্ষেত্ৰ। এই 10 দিনত ধনুৰাশিৰ বাবে ভাগ্য কেনেকুৱা থাকিব? এই সময়ছোৱাত ভাগ্য আপোনাৰ পৰিশ্ৰমৰ লগত মিলি কাম কৰাৰ সংকেত দেখা গৈছে। অৰ্থাৎ কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, কিন্তু য'ত আপুনি আন্তৰিকভাৱে চেষ্টা কৰিব তাত অপ্ৰত্যাশিতভাৱে ভাল সুযোগ লাভ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম, আবেদন, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা আৰ্থিক বিষয়ত ইতিবাচক খবৰ আহিব পাৰে। কিছুমান জাতক জাতিকাই নতুন চিনাকি বা প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰি আগবাঢ়িব পাৰে। এই সময়ছোৱাত ভ্ৰমণৰ যোগো দেখা গৈছে। কৰ্ম, শিক্ষা আৰু ধৰ্মীয় উদ্দেশ্য কৰা ভ্ৰমণে লাভজনক ফল কঢ়িয়াই আনিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা গুৰুজনৰ আশীৰ্বাদে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কিন্তু 4 পৰা 6 আগষ্টৰ ভিতৰত কোনো ডাঙৰ সিদ্ধান্ত লওঁতে অলপ ধৈৰ্য ধৰিব। নথিপত্ৰ, টকা পইচাৰ লেনদেন বা নতুন চুক্তি ভালদৰে পৰীক্ষা কৰি তাৰ পিছত আগবাঢ়িব। খৰধৰ কৰিলে লাভৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে, ইতিবাচক মনোভাৱ বজাই ৰাখে আৰু পৰিশ্ৰমক গুৰুত্ব দিয়ে, তেন্তে এই 10 দিনত ভাগ্যই আপোনাক কেইবাটাও নতুন দুৱাৰ খুলি দিব পাৰে। বহুদিনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনাও আছে। মুঠতে 1 পৰা 10 আগষ্ট 2026 ধনুৰাশিৰ বাবে ভাগ্যৰ সহায় লাভ কৰাৰ এক শুভ সংকেত। বিশেষকৈ যিসকলে সৎ পথত পৰিশ্ৰম কৰি আগবাঢ়ি আহিছে, ভাগ্য আপোনালোকৰ লগত থাকিব। কিন্তু সঠিক সিদ্ধান্ত আৰু সঠিক সময়ত পদক্ষেপ লোৱাটোৱেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই 10 দিনৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য বৃদ্ধি কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত শুভ তাৰিখ হিচাপে
2, 5, 8 আৰু 10 আগষ্ট আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ বুলি ধৰা হৈছে। আৰু এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ বৈঠক, আবেদন দাখিল কৰা বা শুভ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব পাৰে। শুভ সংখ্যা 3, 7 আৰু 9 এই সংখ্যাবোৰে আত্মবিশ্বাস, জ্ঞান আৰু আগবাঢ়ি যোৱাৰ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী। এই ৰংবোৰৰ পোছাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ বজাই ৰখাত সহায়ক হ'ব পাৰে। বিশেষ প্ৰতিকাৰ বৃহস্পতিবাৰে গা ধুই হালধীয়া বস্ত্ৰ পৰিধান কৰক। সামৰ্থ্য অনুসৰি গৰীব বা প্ৰয়োজনীয় লোকক হালধীয়া ডালি, কল দান কৰক। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু ভগৱান বিষ্ণু বা গুৰু বৃহস্পতিক স্মৰণ কৰি ওম গ্ৰাং গ্ৰীং গ্ৰৌ চ বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। বিশ্বাস অনুসৰি এই অনুশীলনে মনৰ স্থিৰতা বৃদ্ধি আৰু ইতিবাচক শক্তি লাভ কৰাত সহায় কৰে। মনত ৰাখিব, ভাগ্যৰ দুৱাৰ তেতিয়াই খোল খায় যেতিয়া পৰিশ্ৰম, সৎচিন্তা আৰু সঠিক সিদ্ধান্ত একেলগে থাকে। সেয়ে এই 10 দিন আত্মবিশ্বাসেৰে আগবাঢ়ক, ভাল সুযোগক আদৰি লওক আৰু অপ্ৰয়োজনীয় খৰধৰ সিদ্ধান্ত এৰাই চলক। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনু ৰাশিৰ বাবে 1 পৰা 10 আগষ্ট 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক পৰিকল্পনা কৰিবলৈ সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া অসমীয়াত ৰাশিফল, জ্যোতিষীয় আৰু আধ্যাত্মিক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় অন কৰি ৰাখিব। আপোনাৰ ৰাশি ধনু বুলি কমেণ্টত লিখিব আৰু 1 পৰা 10 আগষ্টৰ ভিতৰত আপুনি কি ধৰণৰ সুখবৰ আশা কৰিছে সেয়াও জনাব। আপোনাৰ মতামত মই পঢ়িম। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।